ষ্টুডিঅ'ৰ মুজাত মই মিনহাজ আজি গৰু বিহুৰ দিনাই ভাল খবৰ দিলে দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ এগৰাকী ব্যক্তিগৰাকী হৈছে হাফিজ কাৰি মৌলানা মুফতি ইনজামুল হকে লিখি উলিয়াইছে 708 পৃষ্ঠাৰ এখন কিতাপ আৰু এই কিতাপখন সকলো ব্যক্তিৰ বাবে উপযোগী ধৰ্মক আগস্থান নিদিয়াকৈ এক প্ৰকাৰ যেন হিন্দু মুছলমান প্ৰতিগৰাকী ব্যক্তিৰ বাবে এখন উপযোগী গ্ৰন্থ লিখি উলিয়াইছে ইনজামুল হকে এই গ্ৰন্থখন 708 পৃষ্ঠাৰ হিন্দু মুছলমানৰ মাজত সংঘাত লাগি থকাৰ সময়তে এই গ্ৰন্থখনে আশাৰ বতৰা কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছে লিখক মৌলানা মুফতি হাফিজ কাৰি ইনজামুল হকে ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কালিৰ দিনটোত মুকলি কৰিছে এই বিশেষ গ্ৰন্থখন এই মুহূৰ্তত লৈ আহিছো সবিশেষ এই মুহূৰ্তত তৰিকাক লৈবৰ কাৰণে চেষ্টা কৰিছো মুকলি হল ফতৱায়ে নাজমুছ শৰিয়া 708 পৃষ্ঠাৰ এখন সৰ্বধৰ্মৰ উপযোগী গ্ৰন্থ হিন্দু মুছলমান ধৰ্মৰ সংঘাতৰ মাজতে কঢ়িয়াই আনিছে আশাৰ বতৰা অসমীয়া ভাষাত প্ৰথম প্ৰকাশ পালে দলিল ভিত্তিক এখন ইছলামিক গ্ৰন্থ এই মুহূৰ্তত তৰিকাক লৈবৰ কাৰণে চেষ্টা কৰিছো মুকলি হল ফতৱায়ে নাজমুছ শৰিয়া 708 পৃষ্ঠাৰ এখন সৰ্বধৰ্মৰ উপযোগী গ্ৰন্থ হিন্দু মুছলমান ধৰ্মৰ সংঘাতৰ মাজতে কঢ়িয়াই আনিছে আশাৰ বতৰা অসমীয়া ভাষাত প্ৰথম প্ৰকাশ পালে দলিল ভিত্তিক এখন ইছলামিক গ্ৰন্থ এই মুহূৰ্তত তৰিকাক লৈবৰ কাৰণে চেষ্টা কৰিছো মুকলি হল ফতৱায়ে নাজমুছ শৰিয়া 708 পৃষ্ঠাৰ এখন সৰ্বধৰ্মৰ উপযোগী গ্ৰন্থ হিন্দু মুছলমান ধৰ্মৰ সংঘাতৰ মাজতে কঢ়িয়াই আনিছে আশাৰ বতৰা অসমীয়া ভাষাত প্ৰথম প্ৰকাশ পালে দলিল ভিত্তিক এখন ইছলামিক গ্ৰন্থ এই মুহূৰ্তত গতিকে এখন ইছলামিক গ্ৰন্থ যিখন ইছলামিক গ্ৰন্থ ইতিমধ্যে প্ৰতিগৰাকী ব্যক্তিৰ মন চুই যাবলৈ সক্ষম হৈছে এই ইছলামিক গ্ৰন্থখনে হিন্দু মুছলমান প্ৰতিগৰাকী ব্যক্তিৰ মনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছে হাফিজ কাৰি মৌলানা মুফতি তথা লিখক ইনজামুল হকে দৰঙৰ ঐতিহাসিক পথৰুঘাটত জন্ম লাভ কৰা এগৰাকী বিশিষ্ট ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে 708 পৃষ্ঠাৰ এখন গ্ৰন্থ আৰু এই গ্ৰন্থখনে প্ৰতিগৰাকী ব্যক্তিক এক প্ৰকাৰ এটা সুস্থ পথ দেখুওৱাৰ আশা প্ৰকাশ কৰিছে নাম ফতৱায়ে নাজমুছ শৰিয়া আৰু এই ফতৱায়ে নাজমুছ শৰিয়াহে সৰল অসমীয়া ভাষাত যেন এক প্ৰকাৰ সকলোকে জীৱনৰ পাঠ শিকাব সেই কথা স্পষ্ট হৈ পৰিছে ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন মুকলি কৰিছে লিখক ইনজামুল হকে এই মুহূৰ্তত সবিশেষ আপোনালোকে আলহামদুলিল্লাহ এখন অসমীয়া ভাষাত খুব সুন্দৰকৈ এজন মুছলমানৰ দৈনন্দিন কৰণীয় যিসমূহ আছে আমাৰ প্ৰয়োজন সাধাৰণতে যিখিনি আমাৰ প্ৰয়োজন বোধ কৰোঁ আমি এজন সাধাৰণ মুছলমানৰ কাৰণে সেইখিনি কথা মই সমাজত দেখিছোঁ আমাৰ প্ৰয়োজন হৈছে আমাৰ ইছলামী সমাজখন বহুত পিছ পৰি গৈছে পঢ়া লিখাৰ ক্ষেত্ৰত আমাৰ ইছলাম সমাজ মানে প্ৰায় দেখিছোঁ আমাৰ মুছলমানসকলে কিতাপ নপঢ়ে তো এইখিনি সময়ত আমাৰ যিখিনি প্ৰয়োজন বোধ কৰিছোঁ এইখিনি কথাকে মই সামৰি যি এখন কিতাপ লিখিছোঁ 712 পেজ হৈছে এইখন 712 পেজ কিতাপত মই একত্ৰিত কৰি বহুত পুৱাই মই এখন কিতাপৰ দিছোঁ যিখনৰ নাম হৈছে ফুকন নবুশ্বৰী আলহামদুলিল্লাহ আজি মুফতিয়ান ইকৰামসকলৰ উপস্থিতিত এইখন উন্মোচন কৰা হৈছে মই এখন তাকে এইখন কিতাপৰ বিষয়ে মই এইটো কথাই মই ক'ব বিচাৰিম যে এখন আপোনালোকে পঢ়িব অৱশ্যেই পঢ়িব আপোনালোকৰ দৈনন্দিন জীৱনত যিখিনি কথা সমস্যাৰ সন্মুখীন হয় আপোনালোকে ইয়াত সমাধানখিনি গোটেই দলিল সহকাৰে আপোনালোকে পাব ইনশাআল্লাহ মই আশা কৰিম আমাৰ মুছলমান সমাজে আমাৰ এই কিতাপখনত আগবাঢ়িব যুৱ প্ৰজন্মক কি আহ্বান জনাব যুৱ প্ৰজন্মৰ বিশেষকৈ আমাৰ ছ'চিয়েল মিডিয়াত যিটো ফেচবুক বা গুগল আদিত আমাৰ ইছলামী যিখিনি আমাৰ সমস্যা হয় বা শৰীয়তৰ যিখিনি আমাৰ জানিবলগীয়া হয় তেওঁলোকে ছ'চিয়েল মিডিয়াত বিচাৰে মই তেওঁলোকক ক'ব বিচাৰিম ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কথা আপোনালোকে পাব কিন্তু তাত তথ্য সহকাৰে নাপাব বা বিভিন্ন ধৰণৰ আজিকালি ওলাইছে পথস্থল ওলাইছে তেওঁলোকে যিখিনি লিখে সেইখিনি পাব কিন্তু দলিল নাপায় বা তথ্য গ্ৰহণযোগ্য তথ্য নাপায় ইয়াত মই আলহামদুলিল্লাহ কোৰাণ আৰু হাদিছ বা গ্ৰহণযোগ্য কিতাপৰ আলোকত মই গোটেইখিনি কথা সন্নিৱিষ্ট কৰিছোঁ এয়া আমাৰ প্ৰথম পৰ্যায় প্ৰথম খণ্ড ইনশাআল্লাহ ইয়াৰ পাৰ্ট বাই পাৰ্ট আহিব আমাৰ কোৰাণৰ তৰ্জমা চলি আছে আলহামদুলিল্লাহ তাৰ 50% আমাৰ কোৰাণৰ তৰ্জমা বা অনুবাদ কৰা হৈছে ইয়াৰ উপৰিও বুখাৰী মুছলিম এইসমূহ গ্ৰন্থৰ হাদিছৰ গ্ৰন্থৰ আমাৰ অনুবাদ কৰাৰ প্ৰচেষ্টা চলি আছে ইতিমধ্যে কিছু কাম হৈছে পাথৰিঘাট আঞ্চলিক মিলাদে মেহফিলৰ আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী আছিল এই কাৰ্যসূচীৰ এটা অন্যতম কাৰ্যসূচী আছিলে এখন গ্ৰন্থ উন্মোচন এই গ্ৰন্থখন হৈছে এখন ইছলামিক ধৰ্মীয় গ্ৰন্থ
পবিত্ৰ কোৰাণ আৰু হাদিছৰ যিবোৰ কথা সেইবোৰ কথা পৃথিৱীৰ বিভিন্ন ভাষাত মুফতি বা মুহাদ্দিছসকলে অনুবাদ কৰিছে কিন্তু আমি অসমীয়া ভাষাত পবিত্ৰ কোৰাণ আৰু হাদিছৰ যিবোৰ কথা আছে সেইবোৰ কথা পঢ়িবলৈ আমি হাদিছৰ গ্ৰন্থৰ আমাৰ অনুবাদ কৰাৰ প্ৰচেষ্টা চলি আছে ইতিমধ্যে কিছু কাম হৈছে সন্মুখত কেমেৰা